হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱা ছানডে বুলি বজাৰলৈ ওলাই গ'লোঁ। মাছ আৰু ঢেকীয়া ল'লোঁ। লগতে দেওবাৰে যদি হালিমৰ পৰা খাচী মাংস অলপমান নলওঁ কেনেকৈ হ'ব বাৰু কওকচোন। ভালদৰে দৈ, হালধি, মিট মছলা, কাশ্মীৰী মিৰ্চ আৰু কেঁচা জলকীয়াৰ পেষ্টেৰে মাংসখিনি মেৰিনেট কৰি ল'লোঁ। 5টা ডাঙৰ পিঁয়াজ কাটি লোৱা হ'ল আৰু তাৰে আধাখিনি ফ্ৰাই কৰি এটা পেষ্ট বনাই ল'লোঁ। ফ্ৰাই পিঁয়াজখিনি ঠাণ্ডা কৰি পেষ্ট বনাই ল'লোঁ আৰু সেইখিনি আকৌ মাংসখিনিত দি মেৰিনেট কৰি ল'লোঁ। মেৰিনেট কৰাৰ সময়ত ফ্ৰাই পিঁয়াজৰ লগত অলপমান আদা নহৰু পেষ্টটো দি ভালদৰে মেৰিনেট কৰি ল'লোঁ। বাকীখিনি কেঁচা পিঁয়াজৰো পেষ্ট এটা বনাই ল'লোঁ। শুকান জলকীয়া, ইলাচি, ডালচেনি, লং তেলত দি দিলোঁ আৰু কেঁচা পিঁয়াজৰ পেষ্টখিনিও গৰম তেলত দি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। পিঁয়াজ ফ্ৰাই কৰি থাকোঁতে অলপমান আদা নহৰু পেষ্টটো দিয়া হ'ল, ভিডিঅ' কৰা নহ'ল। তাৰপিছত মাংসখিনি দি ভালদৰে ফ্ৰাই কৰিলোঁ। গোটেই ৰেচিপিটো অলপমান টাইম কনজিউমিং। মিডিয়াম ফ্লেমত 30-40 মিনিটমান গাপ দি ফ্ৰাই কৰি থাকিব লাগিব। সোৱাদ অনুসৰি নিমখ। ভালদৰে ফ্ৰাই হোৱাৰ পাছত মই আলুখিনি দি দিলোঁ। আলুখিনি দিয়াৰ পিছত আকৌ ফ্ৰাই কৰিলোঁ। খাচীৰ তেল ওপৰত দি 4টা হুইচেল মাৰি দিলোঁ আৰু মাটন কষা ৰেডি হৈ গ'ল। আমাৰ ছানডে লাঞ্চ এনেকেই হ'ল। আপোনালোকে কি কৰিলে জনাবচোন কমেণ্টত।